ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম শিক্ষা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ ষ্টুডেণ্ট পুছ কৰিব, কেনেকৈ প্ৰমোশ্যন কৰিব, কেনেকৈ ৰিপিটাৰ ষ্টুডেণ্টক ৰাখিব, সবিশেষ জনাম। চাৰ্ভিডকল ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ বাবে কি কৰিব লাগিব, পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰিব। ক্ৰম ব্ৰাউজাৰটো অন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব লাগিব শিক্ষা সেতু অসম বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ এইদৰে লগইন পেজটো ওলাই যাব আৰু লগইন পেজত আপোনালোকে ইউজাৰ আইডি, পাছৱৰ্ড, ডিষ্ট্ৰিক্টৰ নামটো আৰু কেপচাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি আপোনালোকে লগইনত ক্লিক কৰি দিব। মই লগইন কৰি দেখুৱাই আছোঁ। এইদৰে লগইন কৰাৰ পিছতে আপোনালোকৰ ডেছবৰ্ডটো এইদৰে খোল খাই যাব। বিদ্যালয়ৰ ডেছবৰ্ডটো আপোনালোকে চাবলৈ পাব। ইয়াৰ পিছতে আপোনালোকে ষ্টুডেণ্ট যিহেতু আপোনালোকে ড্ৰপ বক্স কৰিব নোৱাৰিব, যিহেতু যিসমূহ ষ্টুডেণ্ট ক্লাছ 5 আৰু যিসমূহ ষ্টুডেণ্ট ক্লাছ 10ৰ পৰা পাছ আউট হৈ যাব তেওঁলোকক আপোনালোকে ড্ৰপ বক্স কৰিব নোৱাৰিব। সেইসকল ষ্টুডেণ্টক আপোনালোকে কেৱল পুছহে কৰিব। যিখন বিদ্যালয়লৈ গৈছে সেইখন বিদ্যালয়ৰ আপোনালোকে তথ্য জানিব লাগিব আৰু তাত আপোনালোকে সেইসকল ষ্টুডেণ্টক কেৱল আপোনালোকে পুছহে কৰিব লাগিব। আপোনালোকে পুছ কৰাৰ পিছতেই সেইখন বিদ্যালয়ে সেই ষ্টুডেণ্টসকলক পুল কৰি তেওঁলোকৰ নিজৰ বিদ্যালয়লৈ লৈ যাব। চ' ক্লাছ 5ৰ ষ্টুডেণ্টক কেনেকৈ পুছ কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ পোনপ্ৰথমেই। এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ, যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট, যিহেতু যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট তেওঁলোকৰ বৰ্তমানলৈকে ৰিজাল্ট আউট হোৱা নাই আৰু তেওঁলোকক আপোনালোকে এটা কাম কৰিব পাৰে, তেওঁলোকক আপোনালোকে এক্সট্ৰাকৈ এটা ছেকশ্যন ক্ৰিয়েট কৰিব লাগিব আৰু ছেকশ্যন ক্ৰিয়েট কৰাৰ পিছতে সেই ছেকশ্যনটো তেওঁলোকক এড কৰি ৰাখিব লাগিব। আৰু যিসকল ক্লাছ 9ৰ পৰা যিসকল ষ্টুডেণ্ট পাছ হৈ যাব ক্লাছ 10লৈ, তেওঁলোকক যিটো নতুন আপোনালোকে ছেকশ্যন এ আৰু ছেকশ্যন বিটো যি চিলেক্ট কৰিব, নতুনকৈ আপোনালোকৰ প্ৰমোশ্যন হ'ব, তেওঁলোকক আপোনালোকে ছেকশ্যন বিত বৰ্তমান ৰাখি থ'ব পাৰে। আৰু যিসকল পুৰণা ষ্টুডেণ্ট আছিলে ক্লাছ 10ৰ, যিসকল মেট্ৰিক কেণ্ডিডেট, তেওঁলোকক আপোনালোকে ক্লাছ 10ৰ যিটো ছেকশ্যন এ বৰ্তমান যিটো ছেকশ্যনত আছে তেওঁলোকক সেইটো ছেকশ্যনতে ৰাখিব পাৰিব। চ' মই আপোনালোকক পোনপ্ৰথমে ক্লাছ 5ৰ ষ্টুডেণ্ট কেনেকৈ পুছ কৰিব আপোনালোকক সেইটো বিষয়ে জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে তিনিডাল কলা মাছ দেখিবলৈ পাইছে নিশ্চয়, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্ট বুলি এটা অপশ্যন পাব, ইয়াত পুনৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে এটা অপশ্যন পাব ট্ৰান্সফাৰ ষ্টুডেণ্ট। চ' আপোনালোকে পোনপ্ৰথমে ক্লাছ 5ৰ ষ্টুডেণ্টসকলক আপুনি ট্ৰান্সফাৰ কৰি ল'ব লাগিব। চ' দেখিবলৈ পাইছে মই ইয়াতে ট্ৰান্সফাৰ ষ্টুডেণ্টত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ডেছবৰ্ডত এইদৰে দেখিবলৈ পাব কোনসকল ষ্টুডেণ্টক আপুনি ট্ৰান্সফাৰ কৰিব বিচাৰিছে, সকলক ট্ৰান্সফাৰ কৰিম। দেখিবলৈ পাইছে আপোনালোকে ক্লাছ 5ৰ ইয়াতে শ্ব' কৰি আছে। মই ভিউত এটা অপশ্যন বুলি আছে, মই ভিউত ক্লিক কৰিছোঁ। ভিউত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ষ্টুডেণ্টসমূহ এইদৰে আপোনালোকে ডেছবৰ্ডত চাবলৈ পাব কোনসকল ষ্টুডেণ্টে বিদ্যালয় এৰি আপোনাৰ বেলেগ স্কুললৈ গৈছে, সেইখন স্কুললৈ সেই ষ্টুডেণ্টক আপুনি পুছ কৰিব লাগিব। মই যিহেতু আপোনালোকক যিসকল ষ্টুডেণ্টে বৰ্তমান অন্য বিদ্যালয়ত এডমিশ্যন লৈছে সেইসকল ষ্টুডেণ্টৰ মই বৰ্তমান পুছ কৰি দেখুৱাইছোঁ। যি দেখিবলৈ পাইছে এটা ষ্টুডেণ্টৰ এটা নম্বৰ 1 ষ্টুডেণ্ট মই চিলেক্ট কৰিছোঁ, নম্বৰ 2 ষ্টুডেণ্ট মই চিলেক্ট কৰিছোঁ। আপোনালোকে এটা ষ্টুডেণ্টো চিলেক্ট কৰিব পাৰে। মই যিহেতু জানো যে এইসকল ষ্টুডেণ্টে এখন বিদ্যালয়তে এডমিশ্যন লৈছে, সেইকাৰণে মই আটাইকেইজন ষ্টুডেণ্টক একেলগে চিলেক্ট কৰি লৈছোঁ। দেখিবলৈ পাইছে আটাইকেইজন ষ্টুডেণ্টক মই চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছতে দেখিবলৈ পাইছে তলত এটা অপশ্যন আছে পুছ দ্য ষ্টুডেণ্ট। আপুনি এই পুছ দ্য ষ্টুডেণ্টছত ক্লিক কৰিব লাগিব। এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ, এগৰাকী ষ্টুডেণ্টে বৰ্তমানলৈকে ক'তো এডমিশ্যন লোৱা নাই, এই ষ্টুডেণ্টজনক মই স্কিপ কৰিছোঁ। ইয়াৰ পিছতে মই দেখিবলৈ পাইছে এটা অপশ্যন আছে পুছ দ্য ষ্টুডেণ্ট বুলি। চ' মই ইয়াতে পুছ দ্য ষ্টুডেণ্টছত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ প্ৰথমে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে ব্লক চিলেক্ট কৰিব লাগিব, মই ব্লক চিলেক্ট কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে ক্লাষ্টাৰ চিলেক্ট কৰিব লাগিব, মই ক্লাষ্টাৰ চিলেক্ট কৰিছোঁ। চ' ইয়াৰ পিছতে আপোনালোকে স্কুলখন চিলেক্ট কৰিব লাগিব। কেনেকৈ স্কুল চিলেক্ট কৰিবলৈ জনাব বিচাৰিছোঁ। ইয়াত পুনৰ আপোনালোকে স্কুলত ক্লিক কৰিব। স্কুলত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ক্লাষ্টাৰৰ যিখন ক্লাষ্টাৰৰ আপোনালোকে পুছ কৰিব বিচাৰিছে সেইখন ক্লাষ্টাৰৰ টোটেল যিমানসমূহ বিদ্যালয় আছে সকলো বিদ্যালয়ত শ্ব' কৰি থাকিব। আপোনালোকে সেই বিদ্যালয়সমূহৰ ভিতৰতে আপোনালোকে যিখন বিদ্যালয়লৈ পুছ কৰিব সেইখন বিদ্যালয় আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। মই ইয়াতে চিলেক্ট কৰিছোঁ কয়লামাটি আলমৰূপা হাইস্কুল। চিলেক্ট কৰাৰ পিছতে মই ছাবমিটত ক্লিক কৰি দিম। দেখিবলৈ পাইছে ছাবমিটত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট আপডেট ছাকচেছফুলি দেখুৱাই দিছে। ইয়াৰ পিছতে মই আপোনালোকৰ ষ্টুডেণ্টৰ ষ্টেটাছটো দেখুৱাব বিচাৰিছোঁ। ইয়াতে পেণ্ডিং দেখাই থাকিব। যেতিয়ালৈকে ষ্টুডেণ্টজন তেওঁলোকে পুল কৰি লৈ নাযায় তেতিয়ালৈকে আপোনালোকৰ বিদ্যালয়ত সেই ষ্টুডেণ্টগৰাকী পেণ্ডিং হিচাপে দেখুৱাই থাকিব। ইয়াৰ পিছতে মই আপোনালোকক ক্লাছ 4ৰ ষ্টুডেণ্ট কেনেকৈ ক্লাছ 5লৈ প্ৰমোশ্যন কৰিছোঁ এইটো দেখুৱাব বিচাৰিছোঁ। পুনৰ আপোনালোকে তিনিডাল কলা মাছত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে পুনৰ ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এটা অপশ্যন পাব ষ্টুডেণ্ট প্ৰমোশ্যন অৰ ৰিপিটাৰ। চ' আপোনালোকে প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছত ক্লিক কৰিব লাগিব।
ইয়াত ক্লিক কৰাৰ পিছতে মই ক্লাছ 4 ষ্টুডেণ্টসকলক ক্লাছ 5লৈ প্ৰমোশ্যন কৰিম কেনেকৈ প্ৰমোশ্যন কৰিম আপোনালোকক জনাব বিচাৰিছোঁ ইয়াত দেখিবলৈ পাইছে আপোনালোকে ভিউ বুলি এটা অপশ্যন আছে মই এই ভিউত ক্লিক কৰিছোঁ ভিউত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ইয়াত কেইবাটা অপশ্যন আছে প্ৰমোশ্যন ড্ৰপ আউট এডমিট টু প্ৰাইভেট স্কুল সেশন মাইগ্ৰেশ্যন লং এবচেণ্টি যিটো কেটেগৰীত ষ্টুডেণ্টজন পৰে আপোনালোকে সেইটো কেটেগৰী সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব যদি মই এতিয়া ক্লাছ 4 ষ্টুডেণ্টসকলক সকলো ষ্টুডেণ্ট যেহেতু পাছ আউট হৈ গৈছে মই সকলো ষ্টুডেণ্টক সিলেক্ট কৰিছোঁ একেলগে সিলেক্ট কৰাৰ পিছতে মই প্ৰমোশ্যন অপশ্যনটোত ক্লিক কৰিছোঁ প্ৰমোশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে ক্লাছটো সিলেক্ট কৰিব লাগিব যেটো ক্লাছ 5 লৈ প্ৰমোশ্যন হৈ গৈছে ক্লাছ 5 সেকশন এ মই সিলেক্ট কৰিছোঁ ইয়াৰ পিছতে মই প্ৰমোটেড ক্লিক কৰি দিছোঁ দেখিবলৈ পাইছে প্ৰমোটেড ক্লিক কৰাৰ লগে লগে ইয়াতে ষ্টুডেণ্ট আপডেট সাকসেসফুলি দেখুৱাই গৈছে সো এইদৰে অতি সহজে আপোনালোকে ছাত্ৰসকল আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে ক্লাছ 5 ৰ ষ্টুডেণ্টসকলক আপোনালোকে পুশ কৰিব পাৰিব লগতে ক্লাছ 4 ক্লাছ 3 ক্লাছ 2 ক্লাছ আৰু 1 ৰ ষ্টুডেণ্টসকলক আপোনালোকে প্ৰমোট অৰ ৰিপিটাছ কৰিব পাৰিব সো আশা কৰিছোঁ ছাত্ৰসকল ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ